প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মোৰ এই ভিডিঅ' ক্লাছলৈ তোমালোকক পুনৰ উষ্ম আদৰণি জনাইছোঁ। মই আজি দশমমান শ্ৰেণীৰ জীৱবিজ্ঞানৰ যিটো নৱম অধ্যায় আছে, বংশগতি আৰু ক্ৰমবিকাশ, এই অধ্যায়ৰ আন এটা অংশলৈ তোমালোকৰ আগত উপস্থিত হৈছোহি। ইয়াৰ আগতে মই তোমালোকক প্ৰথম অংশত এই অধ্যায়ৰে জড়িত কিছু কথা মই বুজাবলৈ যত্ন কৰিছিলোঁ। তাত মই প্ৰকাৰণ সম্পৰ্কে কৈছিলোঁ, বংশগতি সম্পৰ্কে কৈছিলোঁ, আৰু বংশগতি কোৱাৰ সময়ত মই তোমালোকক এই কথাটো কৈছিলোঁ যে এটা প্ৰজাতিৰ কিছুমান চাৰিত্ৰিক বৈশিষ্ট্য এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সঞ্চালিত হয়। গতিকে এই চাৰিত্ৰিক বৈশিষ্ট্যবিলাক কেনেকৈ সঞ্চালন হয়, সঞ্চালন হোৱাৰ কিবা নিয়ম আছে নেকি, এই সম্পৰ্কে জনাৰ কাৰণে সেই সময়ৰ মানুহবিলাকে উদ্গ্ৰীৱ হৈছিল, জানিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল, আৰু সেই হিচাপে বহুতো বিজ্ঞানীয়ে এই সম্পৰ্কত নানান পৰীক্ষা নিৰীক্ষা চলাইছিল। আৰু সেইসকল ব্যক্তিৰ ভিতৰত প্ৰথমবাৰৰ বাবে আৰু সফলভাৱে যিগৰাকী ব্যক্তিয়ে এই প্ৰশ্নৰ সমাধান দিছিল, এই বংশগতি সম্পৰ্কীয় কথাবিলাক আমাক জনাইছিল, তেওঁ হ'ল আমাৰ অতি নমস্য ব্যক্তি গ্ৰেগৰ জোহান মেণ্ডেল। এই মেণ্ডেলেই আমাক কৈছিল কেনেকৈ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ চাৰিত্ৰিক বৈশিষ্ট্যবিলাক সঞ্চালন হয়, কি নিয়মৰ মাজেদি সঞ্চালন হয়, এই কথাবিলাক কৈছিল। আৰু তেওঁ কৰা সেই পৰীক্ষা নিৰীক্ষাবিলাক মই আজি তোমালোকৰ আগত বিশ্লেষণ কৰিবলৈ যত্ন কৰিম। কিন্তু তাৰ আগতে আমি ইয়াৰ লগত জড়িত দুটামান কথা, অতি গুৰুত্বপূৰ্ণ কথা জনাৰ প্ৰয়োজন আছে। যে যৌন প্ৰজননৰ সময়ত যেতিয়া একেটা প্ৰজাতিৰ পিতৃ আৰু মাতৃ উভয় পক্ষৰ পৰাই নতুন যেতিয়া এটা প্ৰজন্মৰ সৃষ্টি হ'ব, বা নতুন এটা সন্তান যেতিয়া সৃষ্টি হ'ব, তেতিয়া সেই নতুন প্ৰজন্মৰ বা সেই সন্তানটোৰ যিটো চৰিত্ৰ, এই চৰিত্ৰ গঠনত কিন্তু পিতৃ আৰু মাতৃ উভয় পক্ষৰ পৰা জিনীয় পদাৰ্থ প্ৰবাহিত হয়। অৰ্থাৎ নতুন প্ৰজন্মৰ চৰিত্ৰ গঠনৰ ক্ষেত্ৰত পিতৃ আৰু মাতৃ দুয়োৰে প্ৰভাৱ বিস্তাৰ কৰে। অন্য কথাত নতুন প্ৰজন্মৰ চাৰিত্ৰিক বৈশিষ্ট্য বা চৰিত্ৰ গঠনৰ ক্ষেত্ৰত পিতৃ আৰু মাতৃৰ দুটা সংস্কৰণৰ প্ৰয়োজন আছে। এতিয়া পিতৃ আৰু মাতৃৰ দুয়োপক্ষৰ পৰাই যিহেতু জিনীয় পদাৰ্থ প্ৰবাহিত হয়, তেনেহ'লে নতুন প্ৰজন্মৰ যিটো সন্তান বা প্ৰজন্ম, এই প্ৰজন্মটোৰ গাত পিতৃৰ বা মাতৃৰ কাৰ পক্ষৰ চৰিত্ৰিক বৈশিষ্ট্যবিলাক প্ৰকট হ'ব, এই সম্পৰ্কেও কিন্তু মেণ্ডেলে সমাধান দিছে। গতিকে এই মেণ্ডেলৰ পৰীক্ষা আমি বিশ্লেষণ কৰাৰ আগতে মই এটা সৰু উদাহৰণেৰে এই কথাখিনি জানিবলৈ চেষ্টা কৰিছোঁ। এতিয়া ধৰা হ'ল এটা সন্তানৰ চকুৰ ৰং কেনেকুৱা হ'ব, এই চৰিত্ৰ গঠনৰ ক্ষেত্ৰত মাতৃৰ ফালৰ পৰাও জিনীয় পদাৰ্থ আহিব আৰু পিতৃৰ ফালৰ পৰাও জিনীয় পদাৰ্থ আহিব। ধৰা হ'ল মাতৃৰ চকুৰ ৰং নীলা আৰু পিতৃৰ চকুৰ ৰং
ক'লা। যেহেতু এই চকুৰ গঠনৰ চৰিত্ৰৰ ক্ষেত্ৰত দুয়োৰে অৱদান থাকিব, তেনেহ'লে এই সন্তানৰ বা নতুন প্ৰজন্মটোৰ চকুৰ ৰং কেনেকুৱা হ'ব, কাৰ পক্ষৰ হ'ব, পিতৃপক্ষৰ হ'ব নে মাতৃপক্ষৰ হ'ব? অৰ্থাৎ চকুটো ক'লা হ'ব নে নীলা হ'ব? ইয়াৰ উত্তৰ বিচাৰি যেতিয়া মেণ্ডেলে পৰীক্ষা কৰিছিল, তেওঁ এনেধৰণে ব্যাখ্যা কৰিছিল যে যদিও পিতৃৰ ফালৰ পৰা এই চৰিত্ৰ গঠনৰ ক্ষেত্ৰত, চকুৰ ৰঙৰ চৰিত্ৰ গঠনৰ ক্ষেত্ৰত পিতৃৰ ফালৰ পৰা শুক্ৰাণুৰ জৰিয়তে জিনীয় পদাৰ্থ প্ৰবাহিত হ'ব, আনহাতে মাতৃৰ ফালৰ পৰাও ডিম্বাণুৰ জৰিয়তে এই জিনীয় পদাৰ্থ প্ৰবাহিত হ'ব। এতিয়া যিটো চৰিত্ৰ আনটো চৰিত্ৰক প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, অৰ্থাৎ ডমিনেট কৰিব পাৰে, সেই চৰিত্ৰটোৱে পিছৰ প্ৰজন্মত প্ৰকট হ'ব। যদি মাতৃৰ নীলা ৰঙৰ চৰিত্ৰই পিতৃৰ ক'লা ৰঙৰ চৰিত্ৰটোক ডমিনেট কৰিব পাৰে, তেতিয়াহ'লে সেই প্ৰজন্মৰ বা সেই কেঁচুৱাটোৰ বা সেই সন্তানটোৰ চকুৰ ৰং নীলা হ'ব। অন্যহাতে যদি পিতৃৰ জিনীয় পদাৰ্থই বা চৰিত্ৰই মাতৃৰ চৰিত্ৰটোক ডমিনেট কৰিব পাৰে বা প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, তেতিয়া সন্তানটোৰ চকুৰ ৰং ক'লা হ'ব। এনেকৈয়ে দুয়োটা চৰিত্ৰ প্ৰবাহিত হ'লেও এটাই আনটোক প্ৰভাৱিত কৰে, আৰু যিটো চৰিত্ৰই আন প্ৰভাৱিত কৰিব পাৰে সেই চৰিত্ৰটোৱে পিছৰ প্ৰজন্মত প্ৰকট হয়। অকল চকুৰ গঠনৰ ক্ষেত্ৰতেই নহয়, প্ৰত্যেকটো চৰিত্ৰ গঠনৰ ক্ষেত্ৰতে এই কথাটো খাটে। আৰু এনেকৈয়ে চাৰিত্ৰিক বৈশিষ্ট্যবিলাক প্ৰবাহিত হয় আৰু এটা প্ৰকট হয়, আৰু আনটো সেই সন্তানটোৰ গাত থাকিলেও সি কিন্তু প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰাৰ ফলত সি প্ৰকট হৈ নুঠে। গতিকে যিটো চৰিত্ৰ প্ৰভাৱ বিস্তাৰ কৰে তাক আমি ডমিনেণ্ট কেৰেক্টাৰ বুলি কওঁ বা প্ৰভাৱী চৰিত্ৰ বুলি কওঁ, আৰু যিটো চৰিত্ৰ প্ৰকট হ'ব নোৱাৰে সেই চৰিত্ৰটোক আমি অপ্ৰভাৱী চৰিত্ৰ বা পৰাহত চৰিত্ৰ বা ৰেচেছিভ কেৰেক্টাৰ বুলি আমি কওঁ। এই সম্পৰ্কই এই ধৰণৰ পৰীক্ষাই গ্ৰেগৰ জোহান মেণ্ডেলে মটৰমাহ গছ লৈ পেলাই তেওঁ পৰীক্ষা কৰিছে। এতিয়া মনলৈ প্ৰশ্ন আহে যে তেওঁনো মটৰমাহ গছ পৰীক্ষাৰ কাৰণে কিয় ল'লে? ইয়াৰ কাৰণটো হ'ল যে আচলতে পৰীক্ষা নিৰীক্ষাৰ ক্ষেত্ৰত যিবিলাক জীৱৰ আয়ু কম সেইবিলাকক ল'লে পৰীক্ষাটো বেছি সফল হয়, বৰ বেছি দীঘলীয়া পৰীক্ষাটো নহয়। দ্বিতীয় এটা কাৰণ যে এই মটৰ মাহৰ কেইবাজৰো বিপৰীতধৰ্মী চৰিত্ৰ আছে, যাৰ কাৰণে বিভিন্ন চৰিত্ৰ থকাৰ কাৰণে বিভিন্ন ধৰণৰ এটা পৰীক্ষা নিৰীক্ষা কৰাৰ ফলত এই পৰীক্ষাটো আৰু অধিক সফল হয়। যেনে মটৰ মাহৰ 7 বিপৰীতধৰ্মী চৰিত্ৰ আছে। কিছুমান মটৰ মাহ ওখ, কিছুমান চাপৰ এজৰ চৰিত্ৰ, কিছুমানৰ ফুলৰ ৰং বেঙুনীয়া, কিছুমানৰ ফুলৰ ৰং বগা, কিছুমানৰ বীজটো ঘূৰণীয়া, কিছুমানৰ বীজটো খুতৰা, অন্যহাতে কিছুমান মটৰ মাহৰ বীজত্বকটো হালধীয়া, কিছুমান মটৰ মাহৰ বীজত্বকটো সেউজীয়া। এনেকৈ 7 বিপৰীতধৰ্মী চৰিত্ৰ থকাৰ কাৰণে মটৰ মাহৰ ওপৰত পৰীক্ষাটো কৰিলে বেছি সফল হ'ব বুলি ভাবিয়েই মেণ্ডেলে মটৰ মাহ গছক এই পৰীক্ষাৰ কাৰণে বাছি লৈছিল। তেওঁ প্ৰথমতে এজৰ চৰিত্ৰৰ ওপৰত পৰীক্ষা কৰিছিল, যাৰ কাৰণে তাক একহৰণ পৰীক্ষা বুলি কোৱা হৈছিল। যে এক সংকৰণ পৰীক্ষা। তেওঁ ওখ আৰু চাপৰ
ওখ এটা চৰিত্ৰ, চাপৰ এটা চৰিত্ৰ, এই এজৰ চৰিত্ৰৰ ওপৰত তেওঁ পৰীক্ষা কৰিছিল। সেইকাৰণে ইয়াক এক সংকৰণ পৰীক্ষা বুলি কোৱা হৈছিল। তেওঁ বিশুদ্ধ ওখ আৰু বিশুদ্ধ চাপৰ এই দুজোপা মটৰ মাহৰ সংকৰণ ঘটাই তেওঁ প্ৰথম জেনেৰেশ্যন বা জনুত কি ধৰণৰ মটৰ মাহ পাইছিল সেইটো চাবলৈ পৰীক্ষা কৰিছিল। আৰু তাত তেওঁ দেখা পাইছিল যে প্ৰথম জেনেৰেশ্যনত বা প্ৰথম জনুত আটাইবোৰ গছ পুলিয়েই ওখ চৰিত্ৰৰ আছে। অৰ্থাৎ এই ক্ষেত্ৰত ওখ চৰিত্ৰটো প্ৰভাৱী আৰু চাপৰ চৰিত্ৰটো অপ্ৰভাৱী। কিন্তু যদিও প্ৰথম জনুত গোটেইবিলাক ওখ চৰিত্ৰৰ গছপুলি পাইছিল, ইয়াৰ অৰ্থ এইটো নহয় যে চাপৰ যিটো চৰিত্ৰ এই চৰিত্ৰটো প্ৰবাহিত হোৱা নাছিল, এনেকুৱা নহয়। চাপৰ চৰিত্ৰটো প্ৰবাহিত হৈছিল পিছৰ জেনেৰেশ্যনলৈকে, কিন্তু যিহেতু ওখ চৰিত্ৰটো প্ৰভাৱী আছিল সেইকাৰণে ই প্ৰকট হৈছিল আৰু চাপৰ চৰিত্ৰটো ই অপ্ৰভাৱী হিচাপে থাকি গৈছিল। এতিয়া প্ৰথম জনুত যেতিয়া তেওঁ গোটেইবিলাক গছপুলি ওখ পাইছিল, সেই পোৱা গছপুলিবিলাকৰ মাজত এইবাৰ তেওঁ স্বপৰাগন তেওঁ হ'বলৈ দিছিলে। আৰু হোৱাৰ পিছত কি পোৱা যায় তেওঁ সেইটো চাবলৈ বিচাৰিছিল। তেনে কৰাৰ ক্ষেত্ৰত তেওঁ দেখিছিল যে 1/4 গছপুলি কিন্তু চাপৰ আছে। অৰ্থাৎ যদি 4জোপা গছপুলি আহিছিল তেতিয়াহ'লে 3জোপা ওখ পাইছিল আৰু এজোপা চাপৰ পাইছিল। অৰ্থাৎ ইয়াৰ দ্বাৰা আমি বুজি পালোঁ যে চাপৰ যিটো চৰিত্ৰ এই চৰিত্ৰটো পিছৰ বংশলৈকে প্ৰবাহিত হৈছিল। গতিকে এই ধৰণে তেওঁ 3:1 অনুপাতত এই গছপুলিবিলাক পাইছিল, 3জোপা ওখ আৰু এজোপা চাপৰ। এইটো কোৱা হয় এক সংকৰণ পৰীক্ষা, যিহেতু এজৰ চৰিত্ৰৰ ওপৰত তেওঁ পৰীক্ষা কৰিছিল। ইয়াৰ পিছত তেওঁ দুজৰ চৰিত্ৰৰ ওপৰতে আন এটা পৰীক্ষা কৰিছিল, যাক আমি দ্বি সংকৰণ পৰীক্ষা বুলি কৈছোঁ। ইয়াত কৈছিল তেওঁ দুজৰ চৰিত্ৰ, যে বীজটো ঘূৰণীয়া আৰু বীজটো সুতুৰা, বীজত্বক হালধীয়া আৰু বীজত্বক সেউজীয়া। ঘূৰণীয়া আৰু সুতৰা এইটো বিপৰীত চৰিত্ৰ, আৰু হালধীয়া আৰু সেউজীয়া আন এটা চৰিত্ৰ, এইটো বীজত্বকৰ ৰঙৰ ক্ষেত্ৰ। তেওঁ ঘূৰণীয়া আৰু সেউজীয়া বীজ লৈছিল, অন্যহাতে তেওঁ সুতৰা আৰু হালধীয়া বীজ লৈছিল। লৈ যেতিয়া সংকৰণ হ'বলৈ দিছিল তেতিয়া তেওঁ দেখিলে যে প্ৰথম জনুত ঘূৰণীয়া আৰু হালধীয়া আটাইবোৰ বীজেই ঘূৰণীয়া আৰু হালধীয়া হৈছিল। অৰ্থাৎ এই ঘূৰণীয়া আৰু হালধীয়া এই দুটা চৰিত্ৰ প্ৰভাৱী আৰু সুতৰা আৰু সেউজীয়া এই দুটা চৰিত্ৰ অপ্ৰভাৱী আছে। এতিয়া প্ৰথম জেনেৰেশ্যনত যিখিনি ঘূৰণীয়া আৰু হালধীয়া তেওঁ বীজ পাইছিল, সেইবিলাকৰ ওপৰত আকৌ যেতিয়া স্বপৰাগন হ'বলৈ দিছিলে তেতিয়া তেওঁ আন কিছুমান মিশ্ৰিত কিছুমান চৰিত্ৰৰ বীজ পাইছিল। তাৰে কিছুমান পাইছিলে ঘূৰণীয়া আৰু হালধীয়া, কিছুমান পাইছিলে ঘূৰণীয়া আৰু সেউজীয়া, কিছুমান পাইছিলে সুতৰা আৰু হালধীয়া, আনহাতে আন কিছুমান পাইছিল সুতৰা আৰু সেউজীয়া। এনেকৈ মিশ্ৰিত কিছুমান বীজ তেওঁ পাইছিল। আৰু সংখ্যাৰ ফালৰ পৰা যেতিয়া চাব যোৱা হয় তেতিয়া দেখা গৈছিল যে যদি 9জোপা ঘূৰণীয়া আৰু হালধীয়া যিটো প্ৰভাৱী গুণ থকা পোৱা গৈছিল, 3জোপা ঘূৰণীয়া আৰু সেউজীয়া পাইছিল, 3জোপা হালধীয়া আৰু সুতৰা পাইছিল, আৰু এজোপা সুতৰা আৰু সেউজীয়া পাইছিল। অৰ্থাৎ 9:3:3:1
এই অনুপাতত তেওঁ বীজবিলাক পাইছে। ইয়াৰে মই আকৌ কৈছোঁ, ঘূৰণীয়া আৰু হালধীয়াটো প্ৰভাৱী গুণ আৰু সোতৰা আৰু সেউজীয়াটো অপ্ৰভাৱী গুণ। গতিকে এই দুটা পৰীক্ষাৰ জৰিয়তে মেণ্ডেলে দেখুৱাইছিল বা ক'ব বিচাৰিছিল যে আমাৰ যিবিলাক চাৰিত্ৰিক বৈশিষ্ট্য বা আমাৰ চৰিত্ৰ, এই চৰিত্ৰবিলাক আমাৰ প্ৰত্যেকটো জেনেৰেশ্যনতে প্ৰবাহিত হৈ গৈ থাকে। এইটো আছিল মেণ্ডেলৰ পৰীক্ষা। গতিকে আশা কৰোঁ তোমালোকে মেণ্ডেলৰ পৰীক্ষাটো অলপ হ'লেও আগত তুলনাত সহজ পাইছা। এতিয়া কিতাপখন পঢ়িবা, দেখিবা ক'ৰবাত সহজ লাগিছে। ইয়াৰ পিছত মই আন এটা প্ৰসংগলৈকে আহোঁ যে প্ৰশ্ন আহে আমাৰ HSLCত, তোমালোকে বেছিভাগ বৰ্ষতে দেখিবা এই প্ৰশ্নটো আহে যে মানুহৰ লিংগ নিৰ্ধাৰণ কেনেকৈ হয়, অৰ্থাৎ মাক দেউতাকৰ পৰা হোৱা সন্তানবিলাক ল'ৰা হ'ব নে ছোৱালী হ'ব, এইটো কেনেকৈ নিৰ্ধাৰণ কৰা হয়। এইটো প্ৰশ্ন খুব প্ৰয়োজন। মই চমুকৈ বুজাবলৈ চেষ্টা কৰিছোঁ যে সাধাৰণতে মানুহৰ ক্ষেত্ৰত আমাৰ ৪৬ডাল ক্ৰম'জম থাকে বা ২৩জোৰা ক্ৰম'জম থাকে। ইয়াৰে এজৰ কিন্তু ক্ৰম'জম লিংগ নিৰ্ণায়ক ক্ৰম'জম, অৰ্থাৎ সেইযোৰ ক্ৰম'জমেই মানুহৰ লিংগ নিৰ্ধাৰণ কৰে, ল'ৰা হ'ব নে ছোৱালী হ'ব। যেতিয়া যৌন প্ৰজনন ঘটে তেতিয়া এই ক্ৰম'জম প্ৰবাহিত হয়। সাধাৰণতে পুৰুষৰ ক্ষেত্ৰত যি এজৰ ক্ৰম'জম থাকে সেই ক্ৰম'জমৰ এডালক X বুলি কোৱা হয়, আন এডালক Y বুলি কোৱা হয়। এই দুডাল হাইলাখ একে নহয়, এডাল আনটোতকৈ কিছু চুটি, সেইকাৰণে ইহঁতে জোৰা পাতি নাথাকে। এডালক X বুলি কোৱা হয়, আনডাল চুটিডালক Y বুলি কোৱা হয়। আনহাতে মহিলাৰ ক্ষেত্ৰত বা স্ত্ৰীৰ কেশত বা মাতৃৰ ক্ষেত্ৰত দুডাল ক্ৰম'জমকে X বুলি কোৱা হয়। অৰ্থাৎ সন্তানটো ল'ৰা হ'ব নে ছোৱালী হ'ব এইটো নিৰ্ভৰ কৰিব পিতৃৰ পৰা অহা ক্ৰম'জমৰ ওপৰত। যদি প্ৰজননৰ সময়ত পিতৃৰ ফালৰ পৰা যদি X ক্ৰম'জম আহে, মাতৃৰ X ক্ৰম'জম থাকেই, গতিকে X দুয়োটা যেতিয়া লগ লাগিব তেতিয়া সন্তানটো ছোৱালী। আৰু যদি পিতৃৰ ফালৰ পৰা শুক্ৰাণুৰ জৰিয়তে যদি Y ক্ৰম'জম আহে, মাতৃৰ ডিম্বাণুত যিহেতু X ক্ৰম'জম থাকিবই, গতিকে তেনে ক্ষেত্ৰত সন্তানটো ল'ৰা হ'ব। অৰ্থাৎ XX হ'লে ছোৱালী আৰু XY হ'লে ল'ৰা। এনেকৈয়ে সন্তানৰ লিংগ নিৰ্ধাৰণ হয়। তুমি ছবি আঁকিও পৰীক্ষাত আহিব পাৰে যে চিত্ৰ আঁকি দেখুওৱা, এনেকুৱাকৈ আহিব পাৰে, তোমালোকে ছবি আঁকি দেখুৱাবা। গতিকে এনেকৈয়ে আমি সন্তানৰ লিংগ নিৰ্ধাৰণ কৰা তোমালোকৰ পাঠ্যক্ৰমত দিয়া আছে। গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ আজিৰ এই ভিডিঅ' ক্লাছত মই যিখিনি কথা তোমালোকক ক'ব বিচাৰিছোঁ সেই কথাখিনি তোমালোকে বুজি পালা। ইয়াৰ পিছত যেতিয়া তোমালোকে কিতাপখন পঢ়িবা, মই ভাবোঁ গোটেই কথাবিলাক আগৰ তুলনাত সহজ হৈছে। মই আগতেই কৈছোঁ, মই খণ্ড খণ্ড হিচাপে আগবাঢ়ি যাম এই অধ্যায়টো, তেতিয়াহ'লে তোমালোকক বুজিবলৈ সহজ হ'ব। গতিকে আজিৰ এই দ্বিতীয় অংশৰ জৰিয়তে মই এই অধ্যায়টো যিটো আছিল বংশগতি আৰু ক্ৰমবিকাশ, তাৰে বংশগতি সম্পৰ্কে গোটেই কথাখিনি তোমালোকক বুজাবলৈ চেষ্টা কৰিলোঁ। ইয়াৰ পিছৰ যিটো ক্লাছ, এই ক্লাছ মই অতি সোনকালে আহিম। এই ক্লাছত ক্ৰমবিকাশ সম্পৰ্কে তোমালোকক কিছু কথা বুজাবলৈ মই যত্ন কৰিম। আৰু এই ভিডিঅ' ক্লাছত মই সহযোগিতা আগবঢ়োৱাৰ কাৰণে সকলোলৈ মই ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। তোমালোকে ভালকৈ কিতাপ পঢ়িবা, পঢ়ি পেলাই মই ভাবোঁ আমাৰ এই ভিডিঅ' ক্লাছ কৰাৰ যিটো কষ্ট, এই কষ্টটো সাৰ্থকত পৰিণত হয়। গতিকে আজিৰ এই ভিডিঅ' ক্লাছৰ পৰা মই ইয়াৰ লগে লগে বিদায় লৈছোঁ। তোমালোকক সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ।